নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি এটা টেলিস্কোপ বনাওঁ বলকচোন। আৰু এই টেলিস্কোপটো জুম কেপাচিটি প্ৰায় 87x। ইয়াক বনাবলৈ অতি সহজ আৰু অতি কম খৰচতে ইয়াক বনাব পাৰি। আৰু এই টেলিস্কোপ ব্যৱহাৰ কৰি আমি চন্দ্ৰ আৰু বৃহস্পতি গ্ৰহৰ উপগ্ৰহ আৰু শনি গ্ৰহ এইবিলাক আমি চাব পাৰোঁ। আমাক বস্তু কেইটামান প্ৰয়োজন হ'ব। এইকেইটা হ'ল এখন এক্ৰমেটিক ডাবল লেন্স, এটা লেন্স হোল্ডাৰ আৰু এটা আইপিচ। আৰু আইপিচটো লগাবৰ কাৰণে এডাল পাইপ, এডাল জোখটো দিয়া আছে ইয়াতে, আৰু এডাল PVC পাইপ। এই বস্তুকেইটা আপোনালোকে ফ্লিপকাৰ্ট বা এমেজনত অৰ্ডাৰ দি ল'ব। এই বস্তুকেইটা এতিয়া এছেম্বল কৰিব লওক। এই লেন্সখনৰ যিটো উত্তল ভাগ সেইটো আগৰ ফালে লগাই দিম, আৰু যিটো অৱতল হ'ব সেইটো ভিতৰ ফালে থাকিব। এতিয়া এই PVC পাইপডালৰ ওপৰত এই লেন্স হোল্ডাৰটো ভালদৰে টাইটকৈ লগাই দিম। এতিয়া এই ফ'কাচাৰটোৰ কাৰণে এটা ৰিডিউচাৰৰ প্ৰয়োজন হ'ব, আৰু সেই ৰিডিউচাৰটো বনাবৰ কাৰণে এখন স্পঞ্জ আমি ব্যৱহাৰ কৰিম। এইখনক আমি গোল গোলকৈ কাটি ল'ম। ঠিক এনেদৰে গোল গোলকৈ কাটি ল'ম। ঠিক তেনেদৰে কাৰ্ডবৰ্ডৰ পৰা দুটা কাটি ল'ম তেনেকৈ। আৰু এতিয়া ইয়াক ধুনীয়াকৈ টেপৰ সহায়ত লগাই দিম। আমি ব্যৱহাৰ কৰা পাইপকেইডালৰ ভিতৰত ক'লা ৰং লগাই ল'ব লাগিব, নহ'লে আমাৰ যিটো ভিউ আহিব সেইটো ব্লাৰি হ'ব, বগা দেখিব নহ'লে। আৰু ক'লা ৰং লগাই দিয়াৰ পাছত আমাৰ ভিউটো একেবাৰে সম্পূৰ্ণ ক্লিয়াৰ আহিব। চাব পাৰে ধুনীয়াকৈ লগাই দিলোঁ। এতিয়া আমাৰ টেলিস্কোপ বনি এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া আমি ইয়াত টেষ্ট কৰিম। এইটো ৰাতিৰ ভিউ, এইটো জোনৰ ৰাতি যিটো কাচি জোন ওলায় সেইটো। ছাৰফেচটো চাওকচোন ইমান ওখৰা মোখৰা হয়। আৰু মোবাইলত অলপ ভিউটো বেয়া আহিছে, কাৰণ মোবাইলৰ কেমেৰাত ইমান ধুনীয়াকৈ নুঠে। যেতিয়া আপোনালোকে নিজৰ চকুৰে চাব, খালী চকুৰে, তেতিয়া বহুত ভাল লাগিব। ঘৰত আপোনালোকে নিশ্চয় বনাওক। এইটো শনি গ্ৰহ। যিহেতুকে মোবাইলত তোলা হৈছে ফটো, সেইকাৰণে বহুত সৰু দেখিছে। আপোনালোকে চকুৰে চালে মানে ইয়াক সম্পূৰ্ণ ইয়াৰ ৰিংটো দেখা পাব। আৰু এয়া হ'ল বৃহস্পতি গ্ৰহ। বৃহস্পতি গ্ৰহৰ যিকেইটা উপগ্ৰহ আছে, এই 3টা ডট, সেইকেইটা তাৰ উপগ্ৰহ হয়। খালী চকুৰে উপগ্ৰহকেইটা দেখা নাযায়, কেৱল টেলিস্কোপ ব্যৱহাৰ কৰিহে ইয়াৰ উপগ্ৰহকেইটা দেখা পোৱা যায়। ভিডিঅ'টো যদি চাই ভাল পালে মোৰ এই সৰু পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।